গৌৰীসাগৰ খনামুখত গৰু চোৰৰ সন্ত্ৰাস খনামুখৰ ডিমৰুগুৰিৰ পৰা পুনৰ গৰু চুৰি কাৰ্য শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত খনামুখত কিছুদিন আগতে গৰু চুৰি কাৰ্য সংঘটিত হৈছিল গৌৰীসাগৰ আৰক্ষী থানাই আমগুৰি খালাটিঙৰ পৰা গৰুখিনি উদ্ধাৰ কৰি গৃহস্থক চমজাই দিছিল যদিও গৰু চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাছিল 8 মে তাৰিখে খনামুখৰ পুনৰ ডিমৰুগুৰিত গৰু চুৰি কাৰ্য সংঘটিত হৈছে আৰু ভুক্তভোগী পৰিয়ালে গৌৰীসাগৰ আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি জিলাৰ যুটীয়া সম্পাদক কৰুণাসাগৰ শইকীয়াই অতি সোনকালে গৰু চোৰা কৰায়ত্ব কৰিবৰ বাবে গৌৰীসাগৰ আৰক্ষী থানাক দাবী জনাইছে অন্যথা থানা ঘেৰাও কাৰ্যসূচী হাতত ল'ব বুলি প্ৰকাশ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট আসাম লাইভ 7 তেওঁলোকে থানাত অৱগত কৰাৰ পাছতো গৌৰীসাগৰ থানা আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা নগ'ল আৰু সেই কাৰণে আজি যোৱা 8 মে তাৰিখে পুনৰ একে ঠাইৰ পৰা গৰু চুৰি হোৱা আমি দেখিবলৈ পালো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই বিষয়টোত অত্যন্তভাৱে দুখ পাইছো আৰু গৌৰীসাগৰ থানাক আমি ধিক্কাৰ জনাইছো যদিহে গৌৰীসাগৰ আৰক্ষীয়ে এই বিষয়ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে আমি গৌৰীসাগৰ থানা ঘেৰাও কৰিবৰ কাৰণে বাধ্য হ'ম